নমস্কাৰ মই সুম চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ এতিয়া অতি শীঘ্ৰেই স্বাস্থ্য বিভাগত বৃহৎ নিযুক্তি দিব মুঠ ৩৩,২৪০টা পদত দিব বৃহৎ নিযুক্তি আৰু যোগ্য প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশ পালেই কৰিব পাৰিব আবেদন এতিয়া এটকাও ঘোষ নিদিয়াকৈ যুৱক-যুৱতীসকলে লাভ কৰিব চৰকাৰী চাকৰি আৰু বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই বৃহৎ ঘোষণা কৰিছে মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে ৬,৮১৪ গৰাকী MBBS চিকিৎসক ৮২ গৰাকী আয়ুষ চিকিৎসক ২২ গৰাকী দন্ত চিকিৎসক ১০,৪৪২ গৰাকী ষ্টাফ নাৰ্ছ ৪,৬৬৯ গৰাকী ফাৰ্মাচিষ্ট ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান ৬৭ গৰাকী ৰেডিঅ'গ্ৰাফাৰ ১,২৮৩ গৰাকী ANM ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় ৩৩,২৪০টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছো অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে ৩৩,০০০তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা